নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ ৰেচন কাৰ্ডৰ সম্পৰ্কত কোৱা কেইটামান গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াব খুজিছোঁ। বিশেষভাৱে নতুনকৈ যিসকলে ৰেচন কাৰ্ড পাব সেইসকলক কেতিয়াৰ পৰা ৰেচন কাৰ্ড দিয়া হ'ব আৰু এই ৰেচন কাৰ্ডৰ পৰা কি সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থকা সকলে অৰুণোদয় আঁচনিও লাভ কৰিব, কিন্তু কেতিয়াৰ পৰা লাভ কৰিব। লগতে প্ৰধানমন্ত্ৰী বীমা যোজনা বা অন্যান্য এনেকুৱা কেইবাখনো আঁচনি ৰেচন কাৰ্ডৰ লগত সংযুক্ত কৰা হ'ব। সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকে চাওকচোন। ৰেচন কাৰ্ডত আমি সেচুৰেচন পাব লাগে। গাঁও গ'লে আপোনালোকে কেতিয়াবা মহিলাক সুধিব মোৰ কাৰ্ড নাই, মই ৰেচন কাৰ্ড পোৱা নাই। অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলো যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে, ইভেন গভৰ্ণমেণ্ট কাম কৰি ৰিটায়াৰমেণ্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেচন কাৰ্ড দিম। আগত ৰেচন কাৰ্ডখন মানে ৰেচন কাৰ্ড আছিল, এতিয়া ৰেচন কাৰ্ডত দুটা বেনিফিট পাই, পিছত আমি 3 নম্বৰ বেনিফিটো কৰিম। ৰেচন কাৰ্ডখন যাৰ হাতত থাকে সি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ পোৱাৰ কাৰণে উপযুক্ত হয়। আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰৰ দাম 200 টকা কম, মানে প্ৰত্যেক মাহত ৰেচন কাৰ্ড পালে 200 টকা পোৱা বুজায়। দ্বিতীয়তে ৰেচন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড, 6টা ফেমিলি মেম্বাৰ হলে 30 কেজি পায়। থাৰ্ড এটা বেনিফিট পায়, সেইটো হ'ল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনা কাৰ্ডখন পায়। আৰু কাৰ্ডখন নোপোৱালৈকে ৰেচন কাৰ্ডখন দেখালে হৈ গ'ল হস্পিটালত গৈ। কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে, কিন্তু কাৰ্ডখন নাহালৈকে ৰেচন কাৰ্ডেই কাৰ্ড। আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেচন কাৰ্ড দিম। The new beneficiary will be 42,85,745. কিন্তু কাৰ্ড কম হ'ব, কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে। কাৰ্ড হিচাপত যদি চাই 10,73,479। ব্যক্তি হিচাপত চালে 42,85,745। এই ডাটাটো এটা ভাল কথাও কয়। 10 লাখ ঘৰ 40 লাখ মানুহ, তাৰমানে লাহে লাহে অসমত যে পপুলেশ্যনটো ষ্টেবিলাইজ হৈছে, ই এটা বহুত ডাঙৰ ইণ্ডিকেট কৰে। ইয়াত বহুত মুছলিম মানুহো আছে, চৰৰ মানুহো আছে। আগতে কি আছিল, 10 লাখ ঘৰ বুলি ক'লে পপুলেশ্যন 60 লাখ মান দেখুৱায়। এতিয়া 10 লাখ ঘৰত পপুলেশ্যন 40 লাখ দেখুৱাই আছে। তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে, ইও এটা ইণ্ডিকেট কৰে। এইটো এই বছৰৰ ডাটা। আমি 10 লাখ মানুহৰ নাম আনিলো, মানে কাৰ ৰেচন কাৰ্ড নাই, 10 লাখ ফেমিলিয়ে হাত দাঙিলে। 10 লাখ ফেমিলিত মই ভাবিছিলো জনসংখ্যা 60 লাখ হ'ব, জনসংখ্যা হ'ল 42 লাখ, আৰু ফেমিলি কিমান 10,73,000। তাৰমানে লাহে লাহে কৰবাত নহয় কৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে। এইটো এটা অতিৰিক্ত ডাটা। ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ডবিলাক আমাৰ মন্ত্ৰীসকলে গৈ নিজে হাতে হাতে তুলি দিব, নহ'লে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে। তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম। 16 জানুৱাৰী, 3 দিন পিছতে, বিহুৰ পিছদিনা। আৰু মই জালুকবাৰী সমষ্টিত ইয়াক আৰম্ভণি কৰিম। ৰঞ্জিত দাস ডাঙৰীয়াই সিদিনাখনে বজালী আৰু মন্দিয়াত যাব, অতুল বৰাই বোকাখাটত যাব, ইউজি ব্ৰহ্মই বাক্সাত থাকিব, চন্দ্ৰমোহন পাটোৱাৰী টিহুত যাব, পৰিমল শুক্লবৈদ্য ঢোলাইত থাকিব, কেশৱ মহন্ত কলিয়াবৰ,
ৰণোজ পেগু ধেমাজি চিচি বৰগাঁও তেওঁ আগবেলা পিছবেলা কৰিব অশোক সিংহাল মঙলদৈ যোগেন মহান মাহমৰা সঞ্জয় কিষাণ আগবেলা পিছবেলা কৰিব তিনচুকীয়া আৰু মাকুম অজন্তা নেওগে আগবেলা পিছবেলা কৰিব সৰুপথাৰ আৰু গোলাঘাট পীযুষ হাজৰিকাই 16 তাৰিখে নকৰে বিমল বৰাই সামুগুৰিত কৰিব জয়ন্ত মল্ল বৰাই নলবাৰীত কৰিব নন্দিতা গায়লোচাই বৰপেটা আৰু পাকা বেতবাৰীত কৰিব পিছবেলা আগবেলা প্ৰমোদ বৰুৱে কোকৰাঝাৰ দতমাত কৰিব এই ধৰণে আমাৰ গোটেই অসমত 16ৰ পৰা এই কাৰ্ডখিনি দিয়া আমি আৰম্ভ কৰিম 25 তাৰিখে আমি শেষ কৰিম আৰু মন্ত্ৰীয়ে নিজে গৈ হাতে হাতে কাৰ্ডখিনি দি দিব যাতে মাজত কোনো মধ্যভোগী সোমাব নোৱাৰে আৰু 25ৰ পৰা 30 মাহৰ 30 তাৰিখৰ ভিতৰত তেওঁলোকে এইবাৰৰ চাউলটো লৈ ল'ব পাৰিব চাউল অলৰেডি আমি দোকানত মজুত কৰি পেলাইছো চাউল ৰেডি হৈ আছে তেওঁলোকে গৈ চাউলটো ল'ব পাৰিব আৰু কাৰ্ডখন পোৱাৰ দিনাখনৰ পৰাই মেডিকেলত কিবা গলে 5 লাখ টকাৰ কাম আৰম্ভ হৈ যাব মেডিকেলৰ আয়ুষ্মানৰ কাৰ্ডখন পাওক নাপাওক কম্পিউটাৰ নামটো উঠি যাব গতিকে এইখন কাৰ্ড দেখুৱালে হ'ব আৰু উজ্জ্বলাৰ কাৰণেও আমি ডিসি সকলৰ জৰিয়তে তেওঁলোকৰ ওচৰত আমি ফৰ্ম পঠিয়াম নেক্সট আমাৰ এটো মুখ 3-4 বছৰ লাগিব যে প্ৰত্যেক ৰেশন কাৰ্ডৰ মানুহে একোখনকৈ অৰুণোদয় পাওক বাট এতিয়া সম্ভৱ নহয় কাৰণ ৰেশন কাৰ্ডৰ মানুহ 62 লাখ ফ্যামিলি আমি 30 লাখ দিছো কিন্তু আগলৈকে গৈ আমাৰ এটো এটা ইচ্ছা থাকিব আৰু ভৱিষ্যতে ৰেশন কাৰ্ড পোৱা মানুহৰ প্ৰত্যেক ফ্যামিলি ডেথ আৰু এক্সিডেন্ট ইন্সুৰেন্স আমি কৰাব খুজিছো যেটো প্ৰধানমন্ত্ৰী ইন্সুৰেন্স এটো কয় সেচুৰেশন মডেল ইয়াৰ ওপৰত এইবাৰ বাজেটৰ সময়ত আমি বিশেষকৈ আলোচনা কৰিম how we can bring saturation in regard to PM Garib Kalyan, in regard to Ayushman Bharat, in regards to PM insurance scheme and in regard to Orunodoy. আৰু পাৰিলে কৃষক সন্মান যদি মানুহ কেজন কৃষক হয় So Assam will work for a big saturation model in 2024-25 which will dwell in our next budget. আমি এটা গৰীব কল্যাণৰ দিশত এটা ডাঙৰ পদক্ষেপ ল'ব খুজিছো মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা আপোনালোকে নিশ্চয় গম পালে এখন ৰেশন কাৰ্ডৰ পৰা এজন ব্যক্তিয়ে বা এটা পৰিয়ালে কিমানখিনি সুবিধা লাভ কৰিব অৱশ্যে এই সুবিধাখিনি পটককে নাপায় যেহেতু আৰু 3-4 বছৰৰ পাছতহে এই সুবিধাখিনি ৰেশন কাৰ্ডৰ জৰিয়তে পোৱা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বক্তব্যত উল্লেখ কৰিছে আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি তথ্য আগবঢ়ালো তথ্যখিনি জানি আপোনালোকৰ কেনে লাগিল কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ